Hey guys, welcome to my channel Learn English Easy Way. Hey, do you scared English grammar? Do you afraid of English grammar? Do you hesitate to learn English grammar? Do you want to learn English grammar properly? Then no problem. I'll teach you English grammar very easy way. So don't waste your time and subscribe my channel. Today I will teach you present indefinite tense. So let's get started. সিদিনাখন আমি কি পাইছিলো যে টেন্সৰ মূল টেন্স তিনিটা there are three tense mainly কি আছিল present tense past tense and future tense and every tense have four parts তাৰ মানে প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে present tenseৰ চাৰিটা ভাগ past tenseৰ চাৰিটা ভাগ আৰু future tenseৰ চাৰিটা ভাগ present tenseৰ চাৰিটা ভাগৰ প্ৰথম ভাগটো হ'ল present indefinite tense বা simple present tense ইয়াক আৰু present indefinite tenseক আমি simple present tense বুলিও ক'ব পাৰো present tenseৰ চাৰিটা ভাগৰ প্ৰথম ভাগ এইটো কি present indefinite tense দুই নম্বৰ ভাগটো আছে present continuous tense তিনি নম্বৰ ভাগটো আছে present perfect tense আৰু চাৰি নম্বৰ ভাগটো আছে present perfect continuous tense চাৰিটা ভাগৰ আজি প্ৰথম ভাগ present indefinite tense আজি আমি শিকিম present indefinite tense so মই ভাবো যে স্টুডেন্ট তোমালোকে বহি আৰু কলম লৈ বহা আৰু আমি একেলগে প্ৰেজেন্ট ইনডিফিনিট টেন্স কেনেকুৱা বস্তু কি বস্তু কোন কোন বাক্য কেনে ধৰণৰ কামবিলাক প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিব পাৰো সেইবিলাক কথাই ইয়াত আলোচনা কৰিম আমি জানো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা ফৰ্মেশন আছে প্ৰত্যেকটো ভাগৰে এটা এটা ফৰ্মেশন আছে ইয়াত টোটাল ভাগ আছে 12টা তিনিটা টেন্সৰ 12টা ভাগ আছে প্ৰত্যেকটো ভাগৰে এটা এটা ফৰ্মেশন আছে এই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা নিজস্ব ফৰ্মেশন আছে সেই ফৰ্মেশনটো হ'ল এনেকুৱা ধৰণৰ যে সাবজেক্ট শর্ট করে লিখিছো সাবজেক্ট verb 1 প্লাস অবজেক্ট শর্ট করে লিখিলো প্লাস ইয়াত keywords ইয়াত keywords থাকিব নহলে extension থাকিব extension নহলে adverb থাকিব বিভিন্ন ধৰণৰ adverb আছে আমি জানো adverb নহলে আৰু এটা নাম ক'ব পাৰো এইবিলাকক time phrase যে present indefinite tenseৰ ফৰ্মুলাটো হ'ল subject কোন pronoun কেনেকুৱা ধৰণৰ noun pronoun subject হ'ব পাৰে আমি সিদিনাখন প্ৰথম ভিডিঅ' শিকিছিলো verb 1 প্ৰত্যেকটো ভাৰ্বত তিনিটাকৈ ফৰ্ম থাকে যেনেকুৱাকৈ come came come go went gone play, played,
played এনেকুৱা ধৰণৰ প্ৰত্যেকটো ভাৰ্বৰ তিনিটা ফৰ্ম আছে প্ৰথম যেটো ফৰ্ম আছে প্ৰেজেন্ট ফৰ্ম হেতুক আমি ভাৰ্ব 1 বুলি কওঁ দুই নম্বৰ ঘৰৰ যেটো আছে হেতু আমি ফাৰ্স্ট ফৰ্ম অৰ্থাৎ ভাৰ্ব 2 বুলি কওঁ তিনি নম্বৰ ঘৰৰ যেটো আছে হেতু ফাৰ্স্ট পাৰ্টিসিপল ফৰ্ম বুলি কওঁ যেনেকুৱা কৈ ভাৰ্ব 1 go verb 2 went verb 3 gone ইদিনা এখন লিখিছিলো যে এটা ভাৰ্বৰ তিনিটা ফৰ্ম go went gone আমি আজি কি শিকিম যে প্ৰেজেন্ট টেন্সত চিৰদিনৰ কাৰণে ভাৰ্ব 1 বহিব প্ৰেজেন্ট টেন্সত চিৰদিনৰ কাৰণে ভাৰ্ব 1 ব্যৱহাৰ হয় এই কথাটো আমি মনত ৰাখিব লাগিব যে ভাৰ্ব 1 ৰ যিবিলাক ভাৰ্ব আছে প্ৰেজেন্ট ফৰ্মৰ যিবিলাক ভাৰ্ব আছে তাৰ মানে ভাৰ্ব 1 ৰ ঘৰৰ যিবিলাক ভাৰ্ব আছে সেই ভাৰ্ব কেইটা প্ৰেজেন্ট টেন্সত আমি ব্যৱহাৰ কৰিব লাগিব আৰু ভাৰ্ব 2 বিলাক পাষ্ট টেন্সত ব্যৱহাৰ হয় আৰু ভাৰ্ব 3 বিলাক পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো আমি যিকোনো পারফেক্ট টেন্সত আমি ব্যবহার কৰিব লাগে প্রেজেন্ট পারফেক্ট পাস্ট পারফেক্ট ফিউচার পারফেক্ট যিকোনো পারফেক্ট টেন্সত আমি এই ভার্ব ব্যবহার কৰিব লাগে যে নহওক এতিয়া ভার্ব কোনটো হ'ব বুজি পালো যে এক নম্বৰ ঘৰৰ ভার্ব আমি ইয়াত দিব লাগিব তাৰ পিছত অবজেক্ট আমি শিকিছিলো হু হোৱাট এন্ড হুম প্ৰশ্ন কৰিলে কি বা কাক প্ৰশ্ন কৰিলে যেটো উত্তৰ পোৱা যাব তাকে অবজেক্ট বুলি কোৱা হয় আমি হিদিনাখন প্ৰথম পার্ট 1 ভিডিও শিকিছিলো তাৰ পিছত keywords বা এক্সটেনশন বা এডভার্ব বা টাইম ফ্রেজ যিকোনো এটা আমি ধৰি ললে হল যে keywords ইয়াত কিছুমান এনেকুৱা ধৰণৰ keywords থাকিব কিছুমান সাইন ওয়ার্ডস থাকিব কিছুমান শব্দ থাকিব সেইবিলাক শব্দ আমি বাক্যটো দেখা পালে ধৰিব পাৰিম যে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় এইখিনিতে এটা কথা কৈ থওঁ যে keywords বিলাক খালি এইখিনি ঠাইত নবহিব পাৰে কেতিয়াবা সাবজেক্টৰ আগত বহিব পাৰে কেতিয়াবা সাবজেক্টৰ পিছত বহিব পাৰে অৰ্থাৎ ভাৰ্বৰ আগতো বহিব পাৰে কেতিয়াবা ভাৰ্বৰ পিছতো বহিব পাৰে অৰ্থাৎ এইখিনি কথা আমি জানি লওঁ যে keywords বিলাক বাক্যৰ শেষতো থাকিব পাৰে বাক্যৰ প্ৰথমতো থাকিব পাৰে মাজতো থাকিব পাৰে কিন্তু ফৰ্মেশনটো হল এনেকুৱা ধৰণৰ সাবজেক্ট ভার্ব 1 অবজেক্ট প্লাস keywords বা এক্সটেনশন বা এডভার্ব বা টাইম ফ্রেজ যে নহওক আমি এতিয়া বাক্য কেনেকৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য কেনেকৈ ফৰ্ম কৰা হয় এই বিষয়ে শিকিম আমি এটা এটা ভার্ব লম আজি আমি পাঁচটা ভাৰ্বৰ কাম কৰিম পাঁচটা ভার্ব লৈ আমি বাক্য ফর্ম কৰা শিকিম প্রেজেন্ট টেন্সৰ বাক্য পাঁচটা ভার্ব লৈ শিকিম পাঁচটা ভার্ব ললো প্ৰথম ভার্বটো ললো প্লে দুই নম্বৰ ভার্বটো ললো গো তিন নম্বৰ ভার্ব এটা ললো রাইস ইট ইট চাৰি নম্বৰ ভার্ব এটা ললো রাইট রাইট আৰু একটা ভার্ব ললো সিং সিং আজি এই পাঁচটা ভার্বৰ ব্যৱহাৰ বা পাঁচটা ভার্বেৰে মাত্ৰ বাক্য কেনেকৈ বনাব লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য আমি কেনেকৈ বনাব পাৰো সেই বিষয়ে পাঁচটা ভার্ব ললো আৰু সেই পাঁচটা ভাৰ্বৰে আজি ইয়াত প্ৰেক্টিস কৰিম প্ৰত্যেক দিনাই মই পাঁচটা ভার্ব লম কাৰণ একেদিনাই সবকেইটা ভার্ব ললে কি হ'ব অলপ অসুবিধা হ'ব তোমালোকৰ সেই কাৰণে মই প্ৰত্যেক দিনাই নতুন নতুন পাঁচটা ভার্ব লম তোমালোকৰ মুখস্থ হ'ব মনত থাকিব আৰু বাক্য ফৰ্মেশন কৰাটো বাক্য গঠন কৰাটো তোমালোকৰ সুবিধা হ'ব যে নহওক আমি কি পালো যে আমাৰ ফৰ্মেশনটো কি সাবজেক্ট ভার্ব 1 অবজেক্ট বা অবজেক্ট তাৰপিছত keywords আমি কি ইয়াত লিখি লওঁ আকৌ সাবজেক্ট প্লাস
verb 1 plus object plus keywords ইয়াত লিখি ললো বা ইয়াত adverb বুলিও লিখিব পাৰো extension বুলিও লিখিব পাৰো বা time phrase বুলিও লিখিব পাৰো যে নহওক মই এই পাঁচটা ভাৰ্বৰে কেনেকৈ বাক্য গঠন কৰিব লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্সত এইটো মই শিকাই দিম এতিয়া আমি সাবজেক্ট হিচাপে কি কি ব্যৱহাৰ কৰিব পাৰো কিদিনাখন কি শিকিছিলো সাবজেক্ট আমি কোন কোন কেইটা সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰো কিছুমান প্ৰনাউন আছে যেনেকুৱা কৈ আই উই ইউ দে হি she it আৰু পৃথিৱীত যিমান নাউন আছে নাউন তাৰমানে নাম বুজোৱা শব্দ কি নাউন বোলে নাউনৰ বিভিন্ন ভাগ আছে আমি জানো যে কাউন্টেবল নাউন আনকাউন্টেবল নাউন তাৰপিছত এবষ্ট্ৰেক্ট নাউন বিভিন্ন ধৰণৰ নাউন আছে প্ৰপাৰ নাউন নাউন হলে হল যে নাম বুজোৱা শব্দকে নাউন বোলে যেনেকৈ এনিমেলৰ নাম কাউ ডগ এলিফেন্ট টাইগাৰ লায়ন তাৰপিছত ডিৰ বা যিকোনো মানুহৰ নাম ৰাম সীতা গীতা যিকোনো কিতাপৰ নাম বাইবেল কোৰাণ গীতা তাৰপিছত যিকোনো ৰাস্তা ঘাটৰ নাম ঘৰ দুৱাৰৰ নাম এইবিলাক নাউন এইবিলাক আমি কি কৰিব পাৰো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু ভাৰ্ব আমি ভাৰ্বৰ লিষ্টৰ পৰা আমি ভাৰ্ব কেইটা মুখস্থ কৰিব লাগিব মই সেই লিষ্টৰ পৰা পাঁচটা ভাৰ্ব লৈছো এইকেইটা ভাৰ্বৰে আজি প্ৰেক্টিছ কৰিম তাৰপিছত অবজেক্ট তাৰপিছত টাইম ফ্ৰেজ এতিয়া আমি প্ৰথমতে সাবজেক্ট এটা লওঁ মই প্ৰথমতে আই সাবজেক্টটো ললো আই সাবজেক্টৰ জায়গাত আই দিলো আই সাবজেক্টৰ জায়গাত আই প্লাস ইয়াত দি দিলো ভার্ব 1 কি আছে প্লে ভার্ব এক নম্বৰ ঘৰৰ ভার্ব এটা এক নম্বৰ ঘৰৰ ভার্ব প্লে দুই নম্বৰ ঘৰৰ ভার্ব প্লেট তিন নম্বৰ ঘৰৰ ভার্ব প্লে 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 এতিয়া এক নম্বৰ ঘৰৰ ভার্ব কি আছে প্লে আই প্লে এটো প্লাস ইয়াত দিলো অবজেক্ট এতিয়া আই প্লে মই খেলো মই কি কৈছিলো অবজেক্ট কেনেকৈ দিয়ে যে কি বা কা হোৱাট এন্ড হোম কোৱেশ্চন কৰিলে যেটো উত্তৰ পোৱা যায় হেতুকে অবজেক্ট বুলি কয় এতিয়া আই প্লে এটো এটা বাক্য হৈ গৈছে কিন্তু আই প্লে এটো এটা বাক্য হৈছে মই খেলো এতিয়া বাক্যটো কমপ্লিট কৰাৰ কাৰণে আমি কি কৰিব পাৰো অবজেক্ট দিব পাৰো এটা কি I play মই খেলো মই কি খেলো I play cricket I play cricket মই ক্ৰিকেট খেলো এটা এটা সম্পূৰ্ণ বাক্য হ'ল যে মই ক্ৰিকেট খেলো ইয়াত যদি কওঁ যে কেৱৰ্ডছ বিলাক মই পিছত শিকাম এইখিনি জায়গা থৈ দিলো কেৱৰ্ডছ কি কেৱৰ্ডছ আমি ইয়াত ইউজ কৰিব পাৰো তাৰ পিছত আৰু এটা সাবজেক্ট লও উই হি ললো হি সাবজেক্ট হি প্লাস দুই নম্বৰ ঘৰৰ ভাৰ্ব এটা এক নম্বৰ ঘৰৰ ভাৰ্ব এটা লব লাগিব ভাৰ্ব 1 গো হি গো প্লাস হি গো কেউ যায় ক'ত যায় হি গো টু স্কুল হি গো টু স্কুল এটো অবজেক্ট নহয় টু স্কুল এটো অবজেক্ট নহয় এটো এক্সটেনশন বুলি ক'ব পাৰো বাক্যটো সম্পূৰ্ণ কৰাৰ কাৰণে এটো কমপ্লিমেন্ট বুলি ক'ব পাৰো কমপ্লিমেন্ট পৰিপূৰক হি গো কেউ যায় ক'ত যায় টু স্কুল এতিয়া বাক্যটো শুদ্ধ হৈছে নেকি ইয়াত আই প্লে ক্ৰিকেট লিখিছিলো এটো শুদ্ধ হৈছিলে ইয়াত হি
go to school লিখিছো তেওঁ স্কুললৈ যায় তেওঁ স্কুললৈ যায় কিন্তু ইয়াত কি কৰিছো go বুলি লিখিছো এই বাক্যটো যদি আমি এনেকৈ ব্যৱহাৰ কৰো তেতিয়া আমাৰ কি হ'ব বাক্যটো ভুল হ'ব এতিয়া আমি কেনেকৈ কৰিব লাগিব যে এই go ৰ লগত es দিম go ৰ লগত es দিম কিয় দিব লগা হ'ল ইয়াৰ কাৰণটো আমি পিছত জানিম তাৰ পিছত এতিয়া বাক্যটো কি হৈছে শুদ্ধ হৈছে তাৰ পিছত দিলো কি ৰাম ৰাম verb 1 eat ram eat rice ram eat rice object হল rice ram eat rice রামে কি খায় ভাত খায় রামে ভাত খায় এতিয়া রাম eats rice এই বাক্যটো যদি এনেকৈ লিখো বাক্যটো কি হ'ব ভুল হ'ব আমি কি কৰিব লাগিব ইয়াত এটা s দিব লাগিব তেতিয়া বাক্যটো শুদ্ধ হ'ব এতিয়া ইয়াত কিয় s দিলো এই কথাটো আমি পিছত শিকিম এতিয়া আগত ভুল আছিল এতিয়া শুদ্ধ হৈছে বাক্যটো এতিয়া শুদ্ধ হৈছে তাৰ পিছত লিখিও children play cricket children play cricket as children play cricket সৰু ল'ৰা ছোৱালী বিলাকে শিশু বিলাকে কি কৰে ক্ৰিকেট খেলে এতিয়া you subject দিলো you write you write a letter you write a letter you write তুমি লিখা বা আপুনি লিখে কি লিখে a letter লিখে এটা চিঠি লিখে আপুনি এটা চিঠি লিখে এতিয়া আৰু এটা ভার্ব আছে কি sing আৰু এটা ভার্ব আছে sing এইখিনি দিও they subject হল sing a song subject হল they sing to হল verb আৰু a song to হল object এটা they sing a song তেখেতসকলে বা তেওঁলোকে কি কৰে এটা গান গায় I play cricket মই ক্ৰিকেট খেলো they sing a song তেওঁলোকে বা তেখেতসকলে গান গায় he goes to school তেওঁ স্কুললৈ যায় ram eats rice ৰামে ভাত খায় children play cricket children সকলে ছাত্ৰ ছাত্ৰী শিশুসকলে কি কৰে ক্ৰিকেট খেলে you write a letter তুমি বা আপুনি এটা চিঠি লিখে এই কেইটা হল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য আৰু এনেকুৱা ধৰণে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাক লিখিব লাগে এতিয়া কথা হল কিছুমানত মই এস বা কিছুমানত ইএস বা কিছুমানত এস যোগ কৰিছো আৰু কিছুমানত কৰা নাই ইয়াৰ মূল কাৰণটো হল যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি সাবজেক্টটো এইবিলাক সাবজেক্ট আই সাবজেক্ট দে সাবজেক্ট হি সাবজেক্ট রাম সাবজেক্ট চিলড্ৰেন সাবজেক্ট ইউ এটা সাবজেক্ট এটা কথা মনত ৰাখিব লাগিব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাবজেক্ট বিলাক যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সাবজেক্ট বিলাক যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হলে ভার্ব 1 ৰ লগত s বা es যোগ হ'ব
কিছুমানত এছ যোগ হয়, কিছুমানত ইএছ যোগ হয়। এতিয়া কথা হ'ল থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার কোনবিলাক? আমি সিদিনাখন শিকিছিলো যে থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হ'ল হি, she, it আৰু এক বচনৰ নাম, এক বচনৰ নাম, এক বচনৰ যিমান নাম আছে এইবিলাক যদি সাবজেক্ট হিচাপে থাকে, এইবিলাক যদি সাবজেক্ট হিচাপে থাকে, হি, she, it আৰু এক বচনৰ নাম যদি সাবজেক্ট হিচাপে থাকে, তেতিয়াহ'লে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ লগত অৰ্থাৎ ভাৰ্ব ওৱানৰ লগত এছ বা ইএছ যোগ হয়। এতিয়া আমি প্ৰথম বাক্যটোত চাম, আই প্লে ক্ৰিকেট, মই ক্ৰিকেট খেলো। এতিয়া ইয়াত আই আছে নেকি? থাৰ্ড পাৰ্সন সিঙ্গুলাৰত আই নাই, কাৰণ ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰত কি আছে? আই আছে। আইটো ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰত আছে, থাৰ্ড পাৰ্সন সিঙ্গুলাৰত আই নাই। গতিকে ইয়াৰ লগত অৰ্থাৎ আই যদি সাবজেক্ট হয়, ভাৰ্ব ওৱানৰ লগত এছ বা ইএছ একো যোগ নহয়। এতিয়া দে সিং এ সং, ইয়াত দে আছে নেকি? নাই। হি, she, it এক বচনৰ নাম, তাৰমানে থাৰ্ড পাৰ্সন সিঙ্গুলাৰত দে নহয়। গতিকে এইকেইটা থাকিলেহে ভাৰ্ব ওৱানৰ লগত আমি কি দিম? এছ বা ইএছ দিম। এইটো হি গোজ টু স্কুল, স্কুললৈ যায়, ইয়াত কি আছে? হি আছে, হিটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ, সেইকাৰণে ইয়াত ইএছ যোগ, গোৰ লগত কি হয়? ইএছ যোগ হয়। হি গোজ টু স্কুল। তাৰপিছত আছে ৰাম ইটস ৰাইচ, ৰামে ভাত খায়। ইয়াত ৰাম এটা নাম হয়, এইটো এটা নাউন, আৰু নাউনটো এক বচনৰ, ৰাম এজন মানুহ, এজন ৰাম, সেইকাৰণে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ। থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হলে কি হব? এক বচনৰ নাম, এইটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ, গতিকে ভাৰ্ব ওৱানৰ লগত কি হব? ইয়াত ইএছ নহয়, ইটৰ লগত সদায় কি হয়? এছ যোগ হয়, ইএছ যোগ নহয়, সেইকাৰণে ইয়াত কি দিলো? ইটস ৰাইচ। এতিয়া নেক্সট আছে চিলড্ৰেন প্লে ক্ৰিকেট। এতিয়া চিলড্ৰেনটো এটা বহু বচনৰ নাম, এক বচনৰ নাম যদি হলে হয় তেতিয়া ইয়াত আমি এছ দিলো হয়, কিন্তু চিলড্ৰেন এটা বহু বচনৰ নাম অৰ্থাৎ প্লুৰাল নাম্বাৰ। গতিকে চিলড্ৰেন যদি সাবজেক্ট হিচাপে থাকে তেতিয়া কি হব? ভাৰ্ব ওৱানৰ লগত এছ বা ইএছ যোগ নহয়। যেনেকৈ মেংগো, মেংগো, এ মেংগো, যদি এ মেংগো হয়, এটা মেংগো, তেতিয়াহ'লে এছ বা ইএছ যোগ হ'ব ভাৰ্বৰ লগত। যদি আকৌ মেংগোজ হয়, মেংগোজ প্লুৰেল হয়, তেতিয়া কিন্তু ইয়াত এছ বা ইএছ যোগ নহ'ব। ঠিক সেইদৰে ইউটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয়, এইটো সেকেন্ড পাৰ্সন সিঙ্গুলাৰ, সেকেন্ড পাৰ্সন প্লুৰেল। গতিকে ইউৰ লগত কি নহয়? এছ বা ইএছ যোগ নহয়। মুঠৰ ওপৰত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাবজেক্ট যদি হি, she, it আৰু এক বচনৰ নাম হয়, এইবিলাকৰ ভাৰ্ব ওৱানৰ লগত কি কৰিম? ভাৰ্ব ওৱানৰ লগত এছ বা ইএছ যোগ কৰিম। আৰু যদি সাবজেক্ট আই, উই, ইউ, দে আৰু বহু বচনৰ নাম হয়, বহু বচনৰ নাম, বহু বচনৰ নাম, সাবজেক্ট যদি আই, উই, ইউ, দে আৰু বহু বচনৰ নাম হয়, তেতিয়াহ'লে ভাৰ্ব ওৱানৰ লগত আমি একো যোগ নকৰো। ভাৰ্ব ওৱানৰ লগত আমি ভাৰ্ব ওৱানৰ লগত একো যোগ নকৰো। মুঠৰ ওপৰত কথাটো হ'ল যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাবজেক্ট যদি আই, উই, ইউ, দে আৰু বহু বচনৰ নাম হয়, তেতিয়াহ'লে আমি ভাৰ্ব ওৱানৰ লগত একো যোগ নকৰো, যেনেকুৱা ভাৰ্ব তেনেকুৱাই থাকিব। অৰ্থাৎ ইয়াত আই আছে, ইয়াত একো যোগ কৰা নাই, ইয়াত আই আছে, দে আছে, ইয়াত একো যোগ কৰা নাই, চিলড্ৰেন বহু বচনৰ নাম, সেইকাৰণে একো যোগ কৰা নাই, ইউ আছে ইয়াত, সেইকাৰণে আমি ইয়াত ৰাইটৰ লগত এছ বা ইএছ যোগ কৰা নাই। কিন্তু
যদি সাবজেক্ট হি সি ইট আৰু এক বছৰৰ নাম হয় তেতিয়া ভাৰ বৰ্ণৰ লগত কি ভাৰ বৰ্ণৰ লগত এস বা ইএস যোগ কৰিম এতিয়া কথা হ'ল টাইম ফ্ৰেজ বা খেঅৰ্ছ কোনবিলাক যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ হয় বা এনেকুৱা কিছুমান কেয়াৰ্স আছে সেইবিলাক থাকিলে আমি বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি সহজতে ধৰি ল'ব পাৰো যেনেকুৱাকৈ কিছুমান কেয়াৰ্স আছে এইকেইটা কেয়াৰ্স যে যেনেকুৱাকৈ ডেইলি regularly normally generally frequently occasionally punctually often usually তাৰপিছত often usually always weekly twice আৰু every day every লগত day আছে every day every Sunday every Monday every year every month every Friday এনেকুৱা ধৰণৰ every লগত যিকোনো যোগ হলে কি হ'ব every মুঠতে থাকিলে এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় এটা কথাটো হ'ল যে এইবিলাক শব্দ যদি এইবিলাক কেয়াৰ্স যদি বাক্যত থাকে তেতিয়া আমি বাক্যটো চিৰদিনৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি ধৰি ল'ম আৰু ধৰি ল'বই লাগিব কাৰণ এইবিলাক বাক্য যদি থাকে বাক্যত যদি এইবিলাক শব্দ থাকে তেতিয়া বাক্যবিলাক কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় আৰু এটা কথা মই কৈছিলো কি এই কেয়াৰ্স বিলাক অৰ্থাৎ এডভাৰ্ব বা টাইম ফ্ৰেজ বা এক্সটেনশন যিয়ে নকওক এইকেইটা বাক্যত যদি থাকে সেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব লগতে এটা কথা মনত ৰাখিব লাগিব এই কেয়াৰ্স বিলাক আমাৰ বাক্যৰ আৰম্ভণিতেও বহিব পাৰে কেতিয়াবা ভাৰ্বৰ আগতো বহিব পাৰে কেতিয়াবা ভাৰ্বৰ পিছত অৰ্থাৎ শেষতো থাকিব পাৰে মাজতো থাকিব পাৰে ভাৰ্বৰ আগতে সাবজেক্টৰ আগতো থাকিব পাৰে আৰু এনেকুৱা অৰ্ড বিলাক যদি বাক্যত আমি পাওঁ তেতিয়াহ'লে বাক্যটো চিৰদিনৰ কাৰণে কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব এইটো আমি মনত ৰাখিব লাগিব ইয়াত আমি কেইটা কথা আমি মনত ৰাখিব লাগিব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা হ'ল সাবজেক্ট ভাৰ্ব 1 অবজেক্ট আৰু টাইম ফ্ৰেজ বা কেয়াৰ্স এতিয়া কথা হ'ল যে এই সাবজেক্ট যেতিয়া আমি এইবিলাক বাক্য যেতিয়া আমি গঠন কৰিম তেতিয়া সাবজেক্ট এটা দিব লাগে তাৰ পিছত ভাৰ্ব এটা দিব লাগে আৰু ভাৰ্বটো এক নম্বৰ ঘৰৰ ভাৰ্ব হ'ব লাগে তাৰ পিছত অবজেক্ট কেতিয়াবা থাকে কেতিয়াবা নাথাকে অবজেক্ট এটা দিব লাগে বা অবজেক্ট নিদিলেও হয় তো অবজেক্ট থাকে তাৰ পিছত কি থাকে কেয়াৰ্স বা এডভাৰ্ব বা কেতিয়াবা এক্সটেনশন কিবা কিবি থাকিব এতিয়া কথা আৰু দুই নম্বৰ কথাটো হ'ল যদি বাক্যত এইবিলাক এডভাৰ্ব বা কেয়াৰ্স থাকে তেতিয়াহ'লে সেই বাক্যটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তিন নম্বৰ কথাটো হ'ল যদি বাক্যত সাবজেক্টটো আই উই ইউ দে আৰু বহুবচনৰ নাম হয় এনেকুৱা সাবজেক্টৰ ঠাই এইবিলাক যদি থাকে তেতিয়া ভাৰ্ব বৰ্ণৰ লগত আমি একো যোগ কৰিব নালাগে যদি কৰো তেতিয়াহ'লে ভুল হ'ব আৰু সাবজেক্ট যদি হি সি ইট আৰু এক বছৰৰ নাম হয় তেতিয়া ভাৰ্ব বৰ্ণৰ লগত হলে আমি এস বা ইএস যোগ কৰিব লাগিব এতিয়া
কিছুমান ৰুলস আৰু নীতি নিয়ম বা কিছুমান ৰুল বা নীতি নিয়ম আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কিছুমান ৰুল আছে সেই ৰুল বিলাক মই মুখেৰে কৈ যাম তাৰ পিছত এটা সেপাৰেট ভিডিও এই গুটেইখিনি কথা মই আপলোড দিম বা ভিডিও বনাই তোমালোকক প্ৰভাইড কৰিম যে নহওক মই মুখেৰে কৈছো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ চাৰিটা ভাগ প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ তাৰ প্ৰথম ভাগটো হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট এই সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্মুলাটো পালো সাবজেক্ট ভাৰ্ব ওয়ান অবজেক্ট বা পেয়াৰ্স বা এডভাৰ্ব বা টাইম ফ্ৰেজ এতিয়া আৰু এটা কি পালো যে সাবজেক্ট যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ অৰ্থাৎ হি সি ইট আৰু এক বছৰৰ নাম হয় ভাৰ্ব ওয়ানৰ লগত এস বা ই যোগ কৰিব লাগে আৰু যদি সাবজেক্ট যদি আই উই ইউ দে আৰু বহু বছৰৰ নাম হয় তেতিয়াহলে ভাৰ্ব ওয়ানৰ লগত আমি একো যোগ নকৰো 3 নম্বৰ কথাটো হ'ল যে যদি বাক্য যদি এই এডভাৰ্ব অফ টাইম বা এডভাৰ্ব অফ প্লেস বা এই কেয়াৰ্স বা এক্সটেনশন বা মুঠতে এই শব্দবিলাক যদি বাক্যত থাকে এইবিলাক হয় শেষতো থাকিব পাৰে মাজতো থাকিব পাৰে বা সাবজেক্টৰ আগতো থাকিব পাৰে যতে নাথাকো কিয় যদি বাক্যত থাকে সেই বাক্যটি কি হ'ব চিৰদিনৰ বাবে কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় এতিয়া কথা হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কোনবিলাক কাৰ্য বা কোনবিলাক সময় প্ৰেজেন্ট ইনডিফিনিট টেন্সত ধৰিব লাগে বা ধৰিব পাৰো যে মই সদায় স্কুললৈ যাও যে আই অলৱেজ গোজ টু স্কুল আই অলৱেজ গোজ টু স্কুল মই সদায় স্কুললৈ যাও এটো মোৰ এটা অভ্যাস এটো হল মোৰ হেবিচুৱেল একচন মই অভ্যাসজনিতভাৱে দৈনন্দিন কামটো কৰো গতিকে মোৰ এটো ডেইলি কৰা এটা কাম গতিকে এই বাক্যটো কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব অৰ্থাৎ যিবিলাক কাম বা কাৰ্য বা সময় আমি অভ্যাসগতভাৱে ডেইলি দৈনন্দিন জীৱনত কৰিব লাগে প্ৰত্যেক দিনাই কৰিব লাগে সেইবিলাক কাম কাজ কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিব লাগে 2 নম্বৰ কথাটো হ'ল যে যিবিলাক কাম কাজ ইউনিভাৰ্সেল ট্ৰুথ অৰ্থাৎ চিৰ সত্য বুলি কয় সেইবিলাক কাম কাজ বা সেইবিলাক সময়ৰ কাম কাজ প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় যেনেকৈ সূৰ্য পূব ফালে উদয় হয় the sun rises in the east and sets in the west সূৰ্য পূব ফালে উদয় হয় আৰু পশ্চিম ফালে মাৰ যায় এই কথাটো কি এটা চিৰ সত্য কথা এটো কোনো মিছা বুলি ক'ব নোৱাৰে গতিকে এনেকুৱা কাৰ্য বা সময়ৰ যিবিলাক কাৰ্য সেইবিলাক কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগে যেনেকৈ মিল্ক ইজ হোৱাইট গাখীৰ বগা কোল ইজ ব্লেক কয়লা কলা মেন ইজ মৰ্টেল মানুহ মৰণশীল এনেকুৱা ধৰণৰ যিবিলাক কথা চিৰসত্য যিবিলাক কথা এইবিলাক কথা যেনেকৈ আইচ ফ্ল'ৰ্ছ অন ৱাটাৰ বৰফ পানীত উপঙে এইটো এটা চিৰসত্য কথা এনেকুৱা কাম কাজ বিলাকো আমি কি কৰো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি ব্যৱহাৰ কৰিব লাগে এতিয়া কথাটো হ'ল মই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আজি 3টা কাৰেকচন অৰ্থাৎ পৰীক্ষা তোমালোকৰ টেন্স কাৰেকচন কৰিব দিয়ে বাক্য কাৰেকচন বা টেন্স কাৰেকচন কাৰেক্ট দা সেন্টেন্স বা কাৰেক্ট দা টেন্স বুলি দিয়ে সেইবিলাক কেনেকৈ কাৰেকচন কৰিবা তাৰে মই 3টা বা 4টা বাক্য ইয়াত শিকাই দিম তাৰ পিছত তাৰমানে মই নিয়মটো শিকাই দিম কেনেকৈ বাক্যটো আইডেন্টিফাই কৰিব লাগে কেনেকৈ ধৰিব লাগে মাত্ৰ 4টা ইজি টিপছৰ বিষয়ে মই কম এতিয়া কথা হ'ল মই এটা বাক্য লৈছো যে আই ইউজুৱেলি go to bed 9 o'clock I usually go to bed at 9 o'clock এই 9 টো আমি লেটাৰ দি লিখিব পাৰো বা নাম্বাৰ দি লিখিব পাৰো এতিয়া ইয়াত কি আছে আমাক কি কৰিব দিছে
এটা বাক্য ইয়াত দিছে পৰীক্ষাত অহা বাক্য এটা মই দিছো উঠাই দিছো I usually go to bed at 9 o'clock এতিয়া বাক্যটো কাৰেকচন কৰিব লাগে আমি এই বাক্যটো টেন্স কাৰেকচন কৰিব লাগে কেনেকৈ কৰিম মই তোমালোকক একদম সহজ উপায়েৰে কেনেকৈ কৰিব লাগে এই টিপছটো শিকাই দিম ঠিক আছে এনেকুৱা ধৰণৰ বাক্য যদি আমাৰ যেনেকৈ নিদিও এনেকুৱা ধৰণৰ বাক্য আমাৰ আহে এই ব্ৰেকেট দিয়া বস্তুটো যেটো ব্ৰেকেট থাকে এই ব্ৰেকেটৰ ভিতৰত যেটো থাকে এটো হল ভাৰ্ব সদায় ভাৰ্বৰ কি কৰা হয় ব্ৰেকেট দিয়া হয় এই ভাৰ্বটো ইয়াত নিদি কেতিয়াবা শেষটো বাক্যৰ শেষটো দিব পাৰে গো বুলি এতিয়া ভাৰ্বটোৰ জায়গা যত আছে আমি জানো সাবজেক্ট তাৰ পিছত যেটো টেন্সৰ হয় সেই মতে আমি ভাৰ্বটো বহাব লাগিব এতিয়া কোন টেন্সৰ হ'ব মই নকওঁ বাক্যটো আমি আগতে চাই লওঁ কেনেকৈ কৰিব লাগে এটা মূল কথাটো হল বাক্যটোত আমি কেৱৰ্ড সাৰ্চ কৰিব লাগে ফাৰ্স্ট অফ অল আমাক যেতিয়া এনেকুৱা টেন্স কাৰেকচন কৰিব দিয়ে তেতিয়া আমাৰ ফাৰ্স্ট কামটো হ'ব আমাৰ ফাৰ্স্ট ডিউটি হল যে আমি কি কৰিব লাগিব বাক্যত আমি কেৱৰ্ড সাৰ্চ কৰিম অৰ্থাৎ কেৱৰ্ড বিচাৰিম কিছুমান কেৱৰ্ডছ বা টাইম ফ্ৰেজ বিচাৰিম এই বাক্যত আছে নেকি চাম যদি আছে আমাৰ একেবাৰে সহজ হৈ যায় আৰু নাথাকিলে নেক্সট স্টেপত যাব লাগে এতিয়া আমি এই বাক্যটো প্ৰথমে কি কৰিম যে আইডেন্টিফাই সার্চ the keywords প্রথম কাম কি সার্চ the keywords এই বাক্যটোত আমি keyword সার্চ কৰিম অৰ্থাৎ বিচাৰিম আমাৰ keyword কি আছিল যে daily regularly normally generally frequently occasionally punctually often usually always weekly twice every day আৰু আছে মই কিটা লিখিছো যে এই কেইটাৰ ভিতৰত যদি বাক্যটোত এই কেইটাৰ ভিতৰত যিকোনো এটা শব্দ থাকে বাক্যটো আৰু আমাৰ কি হ'ব এই বাক্যটো আৰু বেলেগ ফালে যোৱাৰ কোনো কথাই নাহে এই বাক্যটো কি হৈ যাব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব এতিয়া বাক্যটোত কি আছে কেৱৰ্ড কি আছে ইয়াত আমাৰ ইয়াত কি আছে ইউজুৱেলি আছে তো বাক্যটোত ইয়াত এটা কি পালো কেৱৰ্ড ইউজুৱেলি পালো অৱশ্য মই কৈছিলো যে কেৱৰ্ড বিলাক শেষত থাকে কিন্তু মই কি কৈছিলো কেতিয়াবা মাজতো থাকিব পাৰে কেতিয়াবা সাবজেক্টৰ আগতো থাকিব পাৰে কেতিয়াবা শেষতো থাকে যে নহওক যদি বাক্যত এই কেইটাৰ ভিতৰত যিকোনো এটা বাক্যত থাকে তেতিয়াহলে সেই বাক্যটো চিৰদিনৰ কাৰণে কি হৈ যায় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'বই লাগিব হ'বই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হৈ যায় গতিকে সার্চ কৰি কি পালো আমি ইউজুৱেলি কেৱৰ্ডছ পালো গতিকে আমি আৰু কোনো টেনশন কৰা দৰকাৰ নাই ইউজুৱেলি থাকিলে কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব যেতিয়াই আমি বাক্যটোৰ পৰা কেৱৰ্ডটো ফাইন্ড আউট কৰিম তেতিয়া আমাৰ কি কৰিব লাগিব নেক্সট স্টেপত কি কৰিব লাগিব আইডেন্টিফাই দা টেন্স দুই নম্বৰ কাম আইডেন্টিফাই the tense দুই নম্বৰ কাম প্ৰথম কামটো হল কেৱৰ্ড সাৰ্চ কৰিব লাগে দুই নম্বৰ কেৱৰ্ড সাৰ্চ কৰাৰ পিছত আমি কি কৰিব লাগে আইডেন্টিফাই দা টেন্সটো চিনাক্ত কৰিব লাগে কোন টেন্সৰ এটো কোন টেন্সৰ বাক্য হেতু আমি টেন্সটো চিনাক্ত কৰিম কি টেন্সত পালো মই কি কৈছিলো যদি এইবিলাক শব্দ থাকে তেতিয়াহলে বাক্যটো চিৰদিনৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব তেতিয়াহলে এই ইউজুৱেলি থকাৰ কাৰণে কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ল আমি কি পালো ইয়াত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য এটো আমি আইডেন্টিফাই কৰিলো যেতিয়া আমি টেন্স আইডেন্টিফাই কৰিম কৰাৰ লগে লগে সেই টেন্সৰ ফৰমেশনটো আমি ৰিমেম্বাৰ কৰিব লাগিব ফৰমেশন এই টেন্সৰ যি ফৰমেশন আছে সেই ফৰমেশনটো আমি কি কৰিব লাগে ৰিমেম্বাৰ কৰিব লাগে মনত পেলাব লাগে প্ৰথম কাম আমি কেৱৰ্ড সাৰ্চ কৰিলো দুই নম্বৰ কাম
টেন্স আইডেন্টিফাই কৰিলো, চিনাক্ত কৰিলো কোনটো টেন্সৰ এই শব্দটো থাকিলে কোন টেন্সৰ হ'ব। 3 নম্বৰ কাম, যদি আমি যিটো টেন্স আমি চিনাক্ত কৰিলো সেই টেন্সৰ আমাৰ সূত্ৰটো অৰ্থাৎ ফৰ্মেশনটো আমি ৰিমেম্বাৰ কৰিব লাগিব, মনত পেলাব লাগিব, আৰু সেই মতে আমি কি কৰিম, বাক্যটো ৰিডাক্ট কৰিম। বাক্যটো সজাই দিলে কি হ'ব, টেন্স কাৰেকশন হৈ যাব। এতিয়া আমি কাম কৰিম। এতিয়া কি পালো যে প্ৰথমতে সার্চ কৰি পালো ইউজুৱেলি আছে কাৰণে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পাই যোৱাৰ পিছত ইয়াৰ ফৰ্মেশনটো আমি মনত কৰিম। মনত পেলাম, আমি কি ফৰ্মেশন পাইছিলো, সাবজেক্ট, ভার্ব ওয়ান, অবজেক্ট বা আৰু কি আছিল, কে ওয়ার্ডস। এইটো আছিল আমাৰ ফৰ্মেশন। এতিয়া কে ওয়ার্ডসৰ ঠাইত আমি কি এই কে ওয়ার্ডসটো ইয়াত পাই গলো। এইটো তেতিয়া কে ওয়ার্ডসৰ ঠাইৰ পৰা ইয়াত আহিছে, এইটো ইউজুৱেলি কে ওয়ার্ডস এইটো কাম। এতিয়া আমাৰ সাবজেক্ট কি আছে, আই, ইয়াত আই লিখিম। এটি ইউজুৱেলি টু কে ওয়ার্ডসৰ পৰা ইয়াত আহিছে। মই কৈছিলো যে কে ওয়ার্ডস কেতিয়াবা আগত আহিব পাৰে, মাজত থাকিব পাৰে, শেষত থাকিব পাৰে, কিন্তু আমাৰ হিচাপটো কে ওয়ার্ডসৰ ঠাইত ইয়াত আছে, ইয়াতে থাকিব। গতিকে আমি ইউজুৱেলি যেনেকুৱা আছে তেনেকুৱাই লিখিম। ইউজুৱেলি সাবজেক্ট গ'ল মাত্ৰ, আমাৰ সাবজেক্টৰ কাম হ'ল মাত্ৰ ইউজুৱেলি টু এই কে ওয়ার্ডসৰ, এইকাৰণে ইয়াত যেনেকুৱা আছে তেনেকুৱাই লিখিলো। তাৰপিছত ভার্ব ওয়ান, সাবজেক্টৰ পিছত কি আছে, ভার্ব ওয়ান। ইয়াত যিটো আছে ব্ৰেকেটৰ ভিতৰত যিটো ভার্ব আছে সেইটো হ'ল ভার্ব, আৰু সেইটো কি ফৰ্মত আছে, ভার্ব ওয়ানৰ ফৰ্মত আছে। ফাৰ্স্ট গো, তেতিয়াহ'লে কি হ'ব, ভার্ব ওয়ান গো, ব্ৰেকেটটো উঠি যাব, গো। ইয়াত এটা কথা মন কৰিব লাগিব, আমি কি কৈছিলো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা মাৰাত্মক কথা কি আছে, যে সাবজেক্ট যদি থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয়, হি, সি, ইট আৰু এক বছৰৰ নাম হয়, তেতিয়া ভার্ব ওয়ানৰ লগত কি হয়, এস বা ই এর যোগ হয়। কিন্তু ইয়াত কি আছে, হি, সি, ইট আৰু এক বছৰৰ নাম নহয়, এটো কি আছে, আই, উই, ইউ, দে আৰু বহু বছৰৰ নামৰ গ্ৰুপত আছে। গতিকে ইয়াৰ লগত কোনো ভাৰ্বৰ লগত এস বা ই এস যোগ কৰিব নালাগে। তাৰ পিছৰ বাক্যখিনি যেনেকুৱা আছে ঠিক তেনেকুৱাই লিখি যাম, দে, এ, নাইন, ও, এইটো আমাৰ কি হৈ গ'ল, বাক্য কাৰেকশন কৰা হ'ল, টেন্স কাৰেকশন হৈ গ'ল। I usually go to bed at 9 o'clock. এই বাক্যটো কাৰেকশন কৰিলো, I usually go to bed at 9 o'clock। খালি ব্ৰেকেট কেইটা উঠোৱা হ'ল, বাকি বাক্যটো একেই আছে। যদি ইয়াত যদি হি থাকিলে হয়, বাক্যটো হি থাকিলে হয়, তেতিয়া আমি কি কৰিলো হয়, ইউজুৱেলি আছে বাক্যটো ঠিকে আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সূত্ৰটো ঠিকে একে থাকিব, খালি ইয়াত কি হৈ গলে হয়, এই গোৰ জায়গাত ইএস হৈ গলে হয়, কাৰণ ইয়াত থাৰ্ড পাৰসন সিঙ্গুলার নাম্বাৰৰ কাৰণে ইয়াত গোস হৈ গলে হয়। ঠিক আছে, নেক্সট আৰু এটা বাক্য লৈছো। নেক্সট এটা বাক্য লৈছো যে প্লিজ গিভ আস, please give us fruits, please give us fruits। কি দিয়ে, ফলমূল দিয়ে, আৰু কি দিয়ে, শ্যাডো দিয়ে। trees keep flowers দিয়ে, trees give us fruits, আগত flower লিখো, flower, fruits and shadow। Trees give us flower, fruits and shadow। shadow মানে হল ছা, fruits মানে ফলমূল, flower মানে ফুল। এতিয়া trees গছ গছনি বহু বছৰত আছে, প্লুৰাল নাম্বাৰত আছে, সেইকাৰণে এস আছে trees give us flower, fruits and shadow। এই বাক্যটো কি টেন্সৰ হ'ব, আমি প্ৰথমতে কেওয়ার্ড সার্চ কৰিম। এই ফৰ্মুলা যিকোনো টেন্সৰ কারেকশনত এইটো ফর্মুলাই আমি ইউজ করি, যে প্রথমতে আমি সার্চ করিম কেওয়ার্ড আছে নাকি, কেওয়ার্ড
এইকেইটা কেৱৰ্ড আছে নেকি ইয়াত নাই যদি নাই কি কৰিব লাগে 2 নম্বৰ কাম আমাৰ যদি কেৱৰ্ড নাপাও তেতিয়া এটা কাম বাঢ়ি যায় এই কামটো হ'ল কি যে আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কি হয় কিছুমান কেৱৰ্ডছ থাকে সেইকেইটা থাকিলে কি হয় বাক্যটো সেই প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি লিখিব লাগে সেই মতে কৰিব লাগে আৰু এটা নিয়ম কি আছে যে কিছুমান বাক্য এনেকুৱা আছে চিৰ সত্য বাক্য মই কলো অলপ আগত কৈছো চিৰ সত্য বাক্য ইউনিভাৰ্সেল ট্ৰুথ যিবিলাক কাম কাজ বা হেবিচুৱেল একচন যিবিলাক কাম কাজ দৈনন্দিন জীৱনত আমি অভ্যাগতভাৱে কৰো সেইবিলাক কাম কাজ কি হয় আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় আমি এটা কথা মনত ৰাখিব লাগিব কিছুমান কেৱৰ্ডছ থাকিব আৰু কিছুমানত কেৱৰ্ডছ নাথাকিব পাৰে যদি কেৱৰ্ডছ নাথাকে আমি বাক্যটো বুজিব লাগিব বাক্যটো আসলতে কি কৈছে এটো কি আমাৰ চিৰ সত্য বাক্য না দৈনন্দিন সদায় হৈ থকা বাক্য যদি চিৰ সত্য বা দৈনন্দিন অভ্যাগতভাৱে কৰা কাম কাজ হয় তেতিয়া হলে কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত পৰিব দুটা মূল পইণ্ট এটা হ'ল কেৱৰ্ডছ থাকে আৰু এটা হ'ল কিছুমান কেৱৰ্ডছ নাথাকে এটা হ'ল যে কেৱৰ্ডছ থাকিব আৰু এটা হ'ল কেৱৰ্ডছ নাথাকিবও পাৰে যদি কেৱৰ্ডছ নাথাকে কোনবিলাক টেন্সৰ নাথাকে কোনবিলাক সেন্টেন্সত নাথাকে সেইবিলাক সেন্টেন্স হয় চিৰ সত্য হ'ব লাগিব নহলে দৈনন্দিন জীৱনত আমাৰ যিবিলাক ঘটে বা দৈনন্দিন জীৱনৰ অভ্যাগত যিবিলাক কাম কাজ সেইবিলাক বাক্য হ'ব লাগিব এতিয়া সেই ইয়াত প্লিজ গিভ আছ ফ্লাৱাৰ ফ্ৰুটছ এণ্ড শ্যাডো এই বাক্যটো আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত কাম কাজৰ ভিতৰত পৰা নাই ক'ত পৰিছে যে এই বাক্যটো আমাৰ ক'ত পৰিছে চিৰ সত্য বাক্যত পৰিছে কাৰণ প্লিজে আমাক কি দিয়ে ফ্লাৱাৰ দিয়ে ফ্ৰুটছ দিয়ে শ্যাডো দিয়ে গতিকে এই বাক্যটো আমাৰ কি হ'ব চিৰ সত্য বাক্য পৰিব বা কি হয় অভ্যাসজনিত কিন্তু স্বভাৱজনিত হেবিচুৱেল এটোতো অলপ পৰিব যিয়ে নহওক এই বাক্যটো আমি কি কেৱৰ্ডছ নাই যিহেতু বাক্যটো আমি কেনেকৈ কৰিম trees give ইয়াত থাৰ্ড পাৰসন সিঙ্গুলাৰ নহয় এটো বহু বচন আছে কাৰণে give নিদিও গিভে থাকিব আস বাক্যটো ফ্লাৱাৰ যেনেকুৱা আছে এনেকুৱা লিখিম ফ্লাৱাৰ fruits and shade please give us flower fruits and shade বাক্যটো এটা আমাৰ কানেকশন কৰা হৈ গ'ল খালি ব্ৰেকেট উঠিল আৰু বাক্যটো ঠিক একে ধৰণে থাকিল যদি আমাৰ বাক্যটো যদি ইয়াত 3 থাকিলে হয় তেতিয়াহলে আমি কি কৰিলো হয় ইয়াত এটা ইয়েস দি দিলো হয় ঠিক আছে নেক্সট এটা বাক্য হ'ল যে আৰু এটা বাক্য হ'ল ice float on water বৰফ পানীত উপঙে এই বাক্যটো কেৱৰ্ডছ সাৰ্চ কৰিম আছে নেকি কেৱৰ্ডছ নাই 3 নম্বৰ কেৱৰ্ডছ নাথাকিলে কি কৰিব লাগে আমি বাক্যটো চাব লাগে যে আইচ মানে বৰফ ফ্লোট মানে উপঙা বাহি থকা অন ওয়াটাৰ মানে পানীত বাহি থকা বুজাইছে গতিকে এইটো এটা চিৰসত্য বাক্য গতিকে চিৰসত্য বাক্য থাকিলে কি হ'ব আইচ এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ এক বচন আইচ সাবজেক্ট হ'ল ফ্লোট ভার্ব 1 লগত এটা এস দিব লাগিব যেহেতু থার্ড পারসন সিঙ্গুলার আইস ফ্লোটস অন ওয়াটার এনেকুৱা হৈ যাব আৰু এটা হ'ল যে the earth move round the sun এই বাক্যটো আমি কি কৰিম কারেকশন কেনেকৈ কৰিম যে প্ৰথমে সার্চ কৰিম কেৱৰ্ডছ আছে নেকি কেৱৰ্ডছ ইয়াত নাই এইবিলাক শব্দৰ ভিতৰত কেৱৰ্ডছ নাই গতিকে যদি কেৱৰ্ডছ নাথাকে বাক্যটো চাম the earth পৃথিৱী মুভ মানে ঘোৰা কোনফালে চাৰিওফালে the earth সূৰ্যৰ চাৰিওফালে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে কথাটো চিৰসত্য হয় গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হ'ব গতিকে the earth থাৰ্ড পাৰসন সিঙ্গুলাৰ মুভছৰ লগত কি কৰিম the earth moves এই ব্ৰেকেট উঠাই কি কৰিম ইয়াত এটা এস দিম মুভছ ৰাউন্ড দা সান এটো কারেকশন কৰা হৈ যাব আৰু এটা বাক্য মই দিছো ৰাম
often come to our house. ৰামে কেতিয়াবা আমাৰ ঘৰত আহে। এইটো কি কৰিম যে প্ৰথমতে কেৱৰ্ড চাৰ্চ কৰিম। কেৱৰ্ডৰ ভিতৰত কৈছে নেকি কেৱৰ্ড অফেন, ইয়াত অফেন আছে পাই গলো। এতিয়া আৰু অন্য চিন্তা কৰাৰ দৰকাৰ নাই। আইডেন্টিফাই কৰিম কোন টেন্সৰ, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সূত্ৰ মনত পেলাম, সাবজেক্ট ভাৰ্ব ওৱান অবজেক্ট আৰু কেৱৰ্ডছ। গতিকে বাক্যটো ঠিক যেনেকুৱা আছে সাবজেক্টৰ ঠাইত সাবজেক্ট লিখিম, এইটো কেৱৰ্ডছ এনেকৈ লিখিম। তাৰপিছত ভাৰ্ব ওৱান কামৰ লগত এইটো ৰাম থাৰ্ড পাৰ্চন সিঙ্গুলাৰ, ইয়াৰ লগত ব্ৰেকেট উঠাই দি কি কৰিম ইয়াত যোগ কৰিম। কি হ'ব ৰাম অফেন কামছ টু আৱাৰ হাউচ। ঠিক আছে, মই তোমালোকক প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ দুটা কাৰেকশ্যন কৰিব, দুটা বাক্য দিম। তোমালোকে মোৰ ইনবক্সত কমেন্ট বক্সত এই দুটা কাৰেকশ্যন কৰি পঠাবা। মই সকলোৰে কমেন্ট চাম আৰু শুদ্ধ হৈছে নাই তাৰো ৰিপ্লাই দিম। মই দুটা বাক্য দি আছো। দুটা বাক্য হ'ল যে would always float, এটা বাক্য ইয়াত দিলো would always float, would always float। আৰু এটা বাক্য হ'ল যে রাজধানী এক্সপ্রেস leave ডিব্ৰুগড় দৰং গুৱাহাটী রাজধানী এক্সপ্রেস লিভ গুৱাহাটী every day daily at 9 o'clock। মই দুটা বাক্য দিলো, এই বাক্য দুটা তোমালোকে নিজে পঢ়ি মোৰ কমেন্ট বক্সত পঠিয়াবা। মই সকলোৰে ৰিপ্লাই চাম, চোৱাৰ পিছত মই শুদ্ধ হৈছে নাই তাৰ উত্তৰ দিম। গতিকে আজি এইখিনিতে এৰিছো। থেংক ইউ।